এটা ইন্টারেস্টিং কথা আপুনি যদি ল'ব বিচাৰিছে মই কওঁ 1 টকা নোহোৱাকৈ যদি ব্যৱসায়ৰ মই একদম বিশ্বাস কৰিব নেকি 1 টকা নোহোৱাকৈ আপোনালোকক এই মেচিনটো আপোনালোকে নিজে ঘৰত লৈ মুড়ি বুলি নহয় ইয়াতে তুমি চিৰাৰ পৰা বাদামৰ পৰা বুটৰ পৰা তাৰ পিছত পাপৰৰ পৰা গুটেখিনি বস্তু ইয়াতে रोस्ट কৰিব মাকৈও ভাজিব পাৰিবা ইয়াতে চাউলৰ পৰা ধানৰ পৰা গুটেখিনি বস্তু অল এভৰিথিং ইয়াতে रोस्ट কৰিব পাৰি এটো মানে रोस्টাৰ ধুনিয়া ফেসিলিটি আছে এই মেচিনটো যদি আপুনি বিচাৰে গেছত চলাব পাৰে যদি বিচাৰে আপোনালোকে খৰিত চলাব পাৰে আৰু যদি আপোনালোকে বিচাৰে তে কাৰেণ্টত চলাব পাৰে তিনিটা আপোনাৰ চলাবলৈ নাজানে মানুহজনে কেনেকৈ তোমালোকে টেকনিশিয়ান ঘৰত যাব না হয় আমাৰ টেকনিশিয়ান ঘৰত ব্যৱহাৰ হৈ থাকে এই মুড়ি পেকেটটো দেখিছে আমি প্ৰত্যেকটা মুড়ি খাওঁ কিন্তু এই মুড়িটো আপোনালোকে কেনেকৈ বনাই আছে নেকি এই মেচিনটো আপোনালোকে এইটো হৈছে মুড়ি মেচিন এই মুড়ি মেচিনটো আপোনালোকে এইবিলাক মুড়িবিলাক প্ৰস্তুত কৰা এই মেচিনটো যদি আপোনালোকে ঘৰত কেনেকৈ লৈ যাব পাৰিব বা ইএমআই ফেসিলিটি পাব এটা ইন্টারেস্টিং কথা আপুনি যদি ল'ব বিচাৰিছে এই মেচিনটো আপোনাক যদি মই কওঁ 1 টকা নোহোৱাকৈ যদি ব্যৱসায়ৰ মই একদম বিশ্বাস কৰিব নেকি 1 টকা নোহোৱাকৈ আপোনালোকক এই মেচিনটো আপোনালোকে নিজে ঘৰত লৈ ব্যৱসায় ষ্টাৰ্ট কৰিব পাৰিব বলকা এগৰাকী মেম আছে যেনে কথা পাতিব চেষ্টা কৰিম মই আহিছো আজি মা কামাখ্যা মেচিন এইবিলাক মুড়ি মেচিন বুলি আপোনালোকৰ নোটবুক কাটিং এভৰিথিং মেচিন আপোনালোকৰ ইয়াত দি তোমালোকে আজি আহিলে একদম মুড়ি মেচিন একটা হোলসেল প্ৰাইজত লগাই আছে হয় এইবোৰ আপোনাৰ মুড়ি মেচিন হয় এটো আপোনাৰ 200 কেজি স্টেইনলেস ষ্টিল মেচিন হয় মানে এসএস বডি হয় ন হয় এসএস বডি হয় আৰু এইটো আপোনাৰ চাব পাৰিছে এইটো আপোনাৰ এমএস বডি এইটো আপোনাৰ 150 কেজি মুড়ি মেচিন হয় 100 কেজি এফালে এইটো 200 কেজি ন হয় সক আপুনি হেতু যদি আপোনাকে 100 কেজি মানে কেজি যাক যিমান লাগে তেনেকৈ প্ৰভাইড কৰা হয় আমাৰ ফালৰ পৰা আপোনাৰ মুড়ি মেচিন আপোনাৰ 100 কেজি 150 কেজি 200 কেজি তিনিটা আছে আমাৰ ইয়াতে গুটে গিটা আছে আপোনাক যিমান বাজেটৰ লাগে হিমান বাজেট আমাৰ ইয়াতে পাই যাব আচ্ছা মানে আপোনাক যিমান কেজি লাগে বা যিমান বাজেটৰ লাগে গুটেখিনি তোমালোকে হয় গুটেখিনি পাব এমএস বডিত পাব তাৰপিছত আপোনাৰ এসএস বডিত পাব আপুনি যোনটো লয় দুটাৰ ভিতৰত যিকোনো এটা লব পাৰে আৰু ওকে আৰু ইয়াৰ ফেসিলিটি আৰু কি কি আছে সয় ইমানটো ডাঙৰ মেচিন লৈছে প্ৰডাকচন কেনেকুৱা হয় ইয়াতে এই মেচিনটো তোমাৰ ঘণ্টাত 200 কেজি তুমি মুড়ি বনাব পাৰিবা ঘণ্টাত হয় ঘণ্টাত আৰু তুমি অকল মুড়ি বুলি নহয় ইয়াতে তুমি চিৰাৰ পৰা বাদামৰ পৰা বুটৰ পৰা তাৰ পিছত পাপৰৰ পৰা গুটেখিনি বস্তু ইয়াতে रोस्ट কৰিব মাকৈও ভাজিব পাৰিবা ইয়াতে চাউলৰ পৰা ধানৰ পৰা গুটেখিনি বস্তু অল এভৰিথিং ইয়াতে रोस्ट কৰিব পাৰি এটো মানে रोस्টাৰ কাম মেচিন হয় আচ্ছা रोस्টাৰ কাম মেচিন হয় ন আচ্ছা এখানে বস্তুটো হপাৰ হয় এই হপাৰটো মানে কি ধানটো এফালে দি দিয়া হয় ইয়াতে ধানটো দিব লগা হয় ধানটো দিলে আপোনাৰ ভিতৰত বালি দিব লাগে বালি দি ধুনিয়াকে বনাব লাগে কেনেকে চলাই গুটেখিনি আমাৰ ভিডিওত আমি দেখুৱাই দিম কেনেকে চলাই গুটেখিনি আপোনালোকে বুজি পাই যাব একদম স্ক্ৰিনৰ লাইভ চলি আছে আপোনালোকে চাই থাকক এফালে আপোনালোকে ধানটো হেই কৰি দি দিয়া আছে এফালে আপোনালোকে বালি লাগিব আৰু লগতে এই মেচিনটো আপোনাৰ বহুত ধুনিয়া ফেসিলিটি আছে এই মেচিনটো যদি আপুনি বিচাৰে গেছত চলাব পাৰে যদি বিচাৰে আপোনালোকে খৰিত চলাব পাৰে আৰু যদি আপোনালোকে বিচাৰে তে কাৰেণ্টত চলাব পাৰে তিনিটা আপোনাৰ ফেসিলিটি আছে এই মেচিনত আচ্ছা মানে কেতিয়া মানে কামটো বন্ধ কৰিব নাৰাখিব নালাগে হয় নালাগে যদি আপোনালোকৰ গেছৰ দাম বাঢ়ি গলে যদি গেছে দি কিনে বনাব বেয়া পায় তেন্তে আপোনালোকে ধুনিয়াকে খৰিত চলাব পাৰে নহলে আপোনালোকে যদি খৰিত গৰম পায় তেন্তে কাৰেণ্টত চলাব পাৰে আপোনাৰ যেনেকে সুবিধা হয় তেনেকে এইটো মেচিন আপোনালোকে চলাব পাৰিব মানে যোনে যেটো সুবিধা বিচাৰে ধুনিয়াকে কৰাই দিব পাৰিব ন তিনটা সুবিধা আছে আপোনালোকে ধুনিয়াকে কৰিব পাৰিব প্ৰডাকচনটো 1 ঘণ্টাত আপুনি 200 কেজিৰ প্ৰডাকচন কৰিব পাৰিব আৰু আপুনি নিজে চাব পাৰিছে মেচিনটো কিমান ডাঙৰ মেচিন হয় আচ্ছা স্যার এফালে কি এটো বস্তু নাকি ৰানিং হৈ থাকে ন হয় এটো আপুনি যেতিয়া চলাব তেতিয়া আপোনাৰ ধুনিয়াকে ৰানিং হৈ থাকে আৰু আমাৰ ফালৰ পৰা মেচিনটো সেটআপৰ কাৰণে যিমানখিনি বস্তু লাগিব গুটেখিনি আমাৰ ফালৰ পৰা দিয়া হ'ব আচ্ছা গোটে সেটআপটো তোমালোকৰ ফালৰ পৰা দিয়া হ'ব দিব লাগিব বাস আপোনালোকে ঘৰত যাব আমাৰ টেকনিশিয়ানে ফিট কৰি দিব আৰু আপোনালোকে ধুনিয়াকে মুড়ি উলাব পাৰিব আচ্ছা এখিনি এটা কি বস্তুটো মই যেটো কলো 1 টকা নহয় কলো তোমালোকে ব্যৱসায়টা ষ্টাৰ্ট কৰাই দিয়া হয় 1 টকা মানে প্ৰসেসটো তেনেকুৱা যে আপোনালোকে যত আপোনালোকৰ ওচৰ পাজৰত নিয়াৰ বাই বেংক ব্ৰাঞ্চ আছে তাতে আপোনালোকে গৈ লোনৰ কাৰণে এপ্লাই কৰিব লাগিব লোনটো আপোনালোকৰ স্যাংশন যেতিয়া হৈ যাব পেমেন্টটো আমাৰ তাতে সোমালে 1 টকা নিদি আমাৰ পৰা মেচিন লৈ যাব পাৰিব আপোনালোকে মানে যেতিয়া বেংকত এপ্ৰুভ কৰে লোনটো তোমালোকৰ ফালৰ পৰা কৰা না বেংকৰ ফালৰ পৰা কৰা হ'ব বেংকৰ ফালৰ পৰা হ'ব এপ্ৰুভ হৈ যাব তেতিয়া আপুনি জিৰ' ডাউন পেমেন্টত এটা মেচিন লৈ ধুনিয়াকে ব্যৱসায়টা সেটআপ বহাব পাৰিব লগতে আৰম্ভ কৰিব পাৰিব একদম মূলধনৰ ধুনিয়াকে উপাৰ্জন কৰিব পাৰিব বহুত প্ৰফিট আছে এই মেচিনটোত আৰু লগতে গ্যাৰান্টি ওয়াৰেন্টি কেনেকুৱা কি বস্তু হয় এইটো আপোনাৰ 1 ইয়াৰ ওয়াৰেন্টি থাকিব আৰু 5 বছৰ আমাৰ ফালৰ পৰা সাৰ্ভিস থাকিব মানে তোমালোকে আপোনাক 1 বছৰ ওয়াৰেন্টি দিছা 5 বছৰ যেটো সাৰ্ভিস দিবা এই 5 বছৰ সাৰ্ভিসত কিবা আকৌ এক্সট্ৰা পইচা কাটি ৰাখিবা নেকি হয় নাই আমাৰ ফালৰ পৰা আপোনালোকৰ যোনটো 5 বছৰ সাৰ্ভিস থাকিব এটো ফ্ৰী অফ কষ্ট থাকিব একদম ফ্ৰী অফ কষ্ট হয় 1 টকা দিলে আপোনালোকৰ ফ্ৰী অফ কষ্টত 5 বছৰ পুৰা সাৰ্ভিসিং কৰিব পাৰিব আৰু এখানে কথা এটা মেচিন লৈ গৈছো বা চলাবলৈ নাজানে মানুহজনে কেনেকৈ তোমালোকে টেকনিশিয়ান ঘৰত যাব না হয় আমাৰ টেকনিশিয়ান আপোনাৰ ঘৰত যাব আপোনালোকে টেকনিশিয়ানক যিমান দেৰিলৈকে আপোনালোকে শিকিব নোৱাৰে তেতিয়ালৈকে ৰাখি ফেলে ধুনিয়াকে শিকিব পাৰে আৰু গুটেখিনি সেটআপ আমাৰ টেকনিশিয়ানে ৰেডি কৰি দি ফেলেহে আহে আচ্ছা মানুহজনে যেতিয়ালৈকে শিকিব হলে তোমালোকৰ টেকনিশিয়ান ধৰি শিকাই মেলি আহিব হয় মুড়ি পুৰা প্ৰপাৰলি বনাই দেখুৱাই দি ফেলে আহিব আমাৰ টেকনিশিয়ান আচ্ছা আমাৰ ভিডিও চাইলে তোমালোকক ফোন কৰে কিবা স্পেশাল ডিসকাউন্ট ৰাখিবা না
হয় এনে আমাৰ 10 to 15% ডিছকাউণ্ট চলি থাকে কিন্তু যদি আপোনালোকে কেছত লয় বা আমাৰ তাজিবোৰৰ ভিডিঅ' চাই কিনে যদি আমাক যদি কয় যে আমি তাজিবোৰৰ ভিডিঅ' চাই আছোঁ তেন্তে আমি 25% ডিছকাউণ্ট এইটো মান্থলৈকে আমাৰ লাষ্ট আছে আপোনালোকে যিমান সোনকালে পাৰে আহিব পাৰে আচ্ছা মানে এতিয়া যিহেতু সামাৰ ভেকেচন চলি আছে হয়। সামাৰ ভেকেচন আপোনালোকৰ ডাইৰেক্ট স্পেচিয়েল ডিছকাউণ্ট আছে এতিয়া আহক আৰু যদি কোনোবা আহিব বিচাৰে তোমাৰ লোকেশ্যনো জনাই দিবাচোন হয় লোকেশ্যনটো আমাৰ চিম্পল হয় প্ৰত্যেকটা ভিডিঅ'ত আমাৰ আছে আপোনালোকে আগতেও চাগে আমাৰ মা কামাখ্যা মেচিনাৰী বহুত ভিডিঅ' চাইছে নিশ্চয়। তথাপিও এবাৰ আকৌ কৈ আছোঁ পশ্চিম বৰাগাঁও বিজ্ঞান পথ মা কামাখ্যা মেচিনাৰী আপোনালোকে জালুকবাৰী ফালৰ পৰা আহে তেন্তে ৰাইট চাইড পৰিব আৰু যদি আপোনালোকে লখৰা চাইডৰ পৰা আহে তেন্তে আপোনালোকৰ লেফ্ট চাইড পৰিব ওকে বেছি দেৰি কৰি স্ক্ৰীনত যিটো থ'ব তোমাৰ নাম্বাৰটো দি দিম তোমাৰ স্ক্ৰীনত ফোন নম্বৰ সেই ফোন নম্বৰ এতিয়া যোগাযোগ কৰিলে আপুনি এই মুড়ি মেচিনটোৰ বিষয়ে আৰু জানিব পাৰিব